হেল্ল' ভিভাৰ্ছ আজি মই তোমালোকলৈ আগবঢ়াইছোঁ ক্লাছ 10ৰ চেপ্টাৰ 1ত ইংৰাজীত যিটো পাৰ্ট আছে এ লেটাৰ টু গড সেই পাৰ্টটোৰ সকলোখিনি MCQ তোমালোকক জ্বলন্ত উদাহৰণেৰে মই তোমালোকক আগবঢ়াইছোঁ তোমালোকে এইখিনি যদি ফলো কৰা এইখিনি যদি ভালদৰে ষ্টাডি কৰা ইমান ষ্টাডি কৰিব নালাগে MCQ বিলাক অলপ ভালদৰে বুজিলেই হয় তোমালোকে নিশ্চয় সকলোবিলাক এনসাৰ তোমালোকে কৰিব পাৰিবা তেনেহলে সো আজি ফার্স্ট কোয়েশ্চন কি আছে ফার্স্ট কোয়েশ্চন আছে দ্য রাইটার অফ এ লেটার টু গড ইজ এ লেটার টু গডৰ লিখক কোন তোমালোকে ভালদৰে জানা এই কাহিনীটো কোনে লিখিছে GL ফ্লুয়েন্স গতিকে এনসার বি টু শুদ্ধ এনসার হ'ব এনসার বি GL ফ্লুয়েন্স এটা মনত ৰাখিবা Question number 2 আছে How many houses were there in the village? উপত্যকাটোত কিমানখন ঘৰ আছিল লেন্সো যত বাস কৰিছিল এই উপত্যকা এই ভেলিটোত মাত্ৰ তেওঁৰ ঘৰহে আছিল গতিকে এনসাৰ হ'ব 1 only 1 এইটো 1 2 হ'ব Next question The only things the earth needed was a একমাত্ৰ বস্তু যেটো মাটিৰ প্ৰয়োজন হৈছিল হেতু কি আছিল মাটিৰ কি প্ৰয়োজন হৈছিল সেই সময়ত যেটো বহুদিন ধৰি বৰষুণ দিয়া নাই খৰাং গতিকে মাটিৰ পানীৰ প্ৰয়োজন হৈছিল গতিকে ডাউন পাৱাৰ এটো হ'ব এনসাৰ ডি টু যেটো আছে এটো শুদ্ধ এনসাৰ হ'ব ডাউন পাৱাৰ বৰষুণৰ পানী বৰষুণৰ টোপাল এটো হ'ব শুদ্ধ এনসাৰ ডাউন পাৱাৰ ক্লিয়াৰ Question number 4 আছে now we are really going to get some water said this to his now I am going to really get আমি প্ৰকৃততে এতিয়া বৰষুণ পাম এই কথাটো লেন্সৱে কাক কৈছিল তেওঁৰ ঘৈণীয়েকক কৈছিল ইয়াত ওমেনো থাকিব পাৰে নাইবা ওয়াইফো থাকিব পাৰে গতিকে মই ইয়াত দুটা অপচনে দিছো এনসাৰ বি টু হ'ব এটো কোন সময়ত কৈছিল যেতিয়া লেন্সৱে আকাশত মেঘ দেখিছিল তেতিয়া তেওঁ মেঘ দেখি কৈছিল যে এতিয়া বৰষুণ হ'ব পাৰে তেতিয়াই তেওঁৰ এই কথাখিনি তেওঁ ঘৈণীয়েকক কৈছিল তাৰ পিছৰটো আছে ইয়াতে মই এটা কথা কৈ থওঁ তোমালোকে এই MCQ খিনি দেখাৰ আগতে যদি তোমাৰ এই পাঠৰ অৰ্থখিনি ভালদৰে বুজি লয় ৰিডিং সহকাৰে গতি তেনেহলে এই MCQ বিলাক কৰাত বহুত সুবিধা হয় যদি তোমালোকে ভালদৰে শিকিবলৈ বিচৰা তেনেহলে পাঠটো ভালদৰে অধ্যয়ন কৰিবা আৰু ইয়াৰ অৰ্থখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু এইখিনি পাবলৈ মোৰ আৰু এটা ভিডিও দিয়া আছে সেই ভিডিওটোত মই এক্সপ্লেইন কৰিছো আৰু এক্সপ্লেইন কৰাৰ লগে লগে সেই এক্সপ্লেইনখিনিৰ পাৰ্ট বাই পাৰ্ট কোৱেশ্চনখিনি মই আলোচনা কৰিছো মই ডেসক্ৰিপচনত এই ভিডিওটো লিংক দি থম তোমালোকে পাৰিলে সেই ভিডিওটো চাই আহিবা Question number 5 আছে Lenses compared the rain with লেন্সৱে বৰষুণক কাৰ লগত তুলনা কৰিছিল যেতিয়া বৰষুণ আৰম্ভ হৈছিল তেতিয়া লেন্সো অৰ্থাৎ কৃষকজনে বৰষুণৰ টোপালবিলাক মুদ্ৰাৰ লগত তুলনা কৰিছিল নিউ কইন অৰ্থাৎ নিউ কইন এনসাৰ যেটো আছে হেটো হ'ব এনসাৰ নিউ কইন এনসাৰ বি নিউ কইন নেক্সট আছে big drop were compared with dash cent cent লেটিন আমেৰিকাৰ এটা মুদ্ৰাৰ হিচাপ যেতিয়া বৰষুণ আৰম্ভ হৈছিল তেতিয়া লেন্সৱে ডাউনৰ বৰষুণৰ টোপালবোৰক 10 pesos cent বুলি কৈছিল আৰু সৰু সৰু টোপালবোৰক 5 pesos cent বুলি কৈছিল গতিকে ইয়াত ডাউৰ ড্ৰপৰ কথা কৈছে বিগ ড্ৰপ কৈছে গতিকে ইয়াত হ'ব 10 pesos cent কত আছে
বিত আছে এনচাৰ বি 10 pesos cent এইটো হ'ব শুদ্ধ এনচাৰ Question number 7 কি আছে rain brought dash with brought মানে আনিছিল বৰষুণে আনিছিল কিহে আনিছিল কাৰ লগত কি আনিছিল বৰষুণে কি আনিছিল বৰষুণৰ লগত আনিছিল হেইলষ্টন অৰ্থাৎ শিলাবৃষ্টি আনিছিল হেইলষ্টন ইয়াত ক'ত আছে এইটো শুদ্ধ এনসাৰ হ'ব দেখা ইয়াত আছে হেইলষ্টন ডি এনসাৰ ডি হেইলষ্টন ক্লিয়াৰ পিছৰটো নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8 what resembled মানে কি অনুমান কৰা হৈছিল as a new silver coin নিউ সিলভাৰ কইনবিলাক মুদ্ৰাবিলাক কি বুলি কৈছিল ইয়াৰ লেন্সো ইয়াক হেইলষ্টন হেইলষ্টন বুলি কৈছিল তাৰ পিছৰটো হাউ লং হেইলষ্টন ৰেইনড কিমান সময় শিলাবৃষ্টি হৈছিল কিমান সময় ধৰি এইটো শিলাবৃষ্টি যেতিয়া আৰম্ভ হৈছিল বৰষুণ আৰম্ভ হোৱাৰ পৰাই শিলাবৃষ্টি লৈ 1 ঘণ্টা মাত্ৰ হৈছিল গতিকে ইয়াত এনসাৰ এইটো আছে 1 আৱাৰ এইটো শুদ্ধ এনসাৰ এ কুৱেশ্যন নম্বৰ 10 কি আছে whom did Lenso had firm faith in লেন্সোৱে কাৰ ওপৰত বিশ্বাস মানে অবাধ বিশ্বাস ফাৰ্ম মানে একদম দৃঢ় বিশ্বাস আছিল লেন্সোৱে কাৰো ওপৰত বিশ্বাস কৰা নাছিল তেওঁ টকাৰ বাবে কি কৰিছিল ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিল এইটো হ'ব এনসাৰ সি গড Question number 11 Lenso wrote a letter to তোমালোকে সকলোৱে জানা to God তাৰ পিছৰটো আছে question number 12 what was postmaster decision postmaster সিদ্ধান্ত কি আছিল postmasterৰ সিদ্ধান্ত আছিল যেতিয়া postmaster চিঠিখন পঢ়িছিল তাৰ পিছত তেওঁ ভাবিছিল যে মানুহজনৰ খেতিয়কজনৰ বহুত টকাৰ প্ৰয়োজন আছে আৰু তেওঁ ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিল গতিকে লেন্সোৱে তেওঁ ঈশ্বৰৰ প্ৰতি যাতে ভৰসাটো নভাঙে বিশ্বাসটো নভাঙে সেই কাৰণে তেওঁ সহায় কৰিব বিচাৰিছিল তেনেহলে আনসাৰ হ'ব কোনটো দেখা সিটো হ'ব টু হেল্প লেন্সোস বাই কালেক্টিং মানি তেতিয়া পোষ্টমাষ্টাৰজনে কিছুমান টকা সংগ্ৰহ কৰি লেন্সক দিছিল কিমান টকা দিছিল সেইটো পিছত আছে তাৰ পিছৰটো আছে 13 on which day Lenso came to see if there was a letter from him লেন্সোৱে কোন দিনা দেখিবলৈ গৈছিল যে তেওঁৰ চিঠিখন আহিছে নে নাই লেন্সো ভগৱানলৈ চিঠি লিখিছিল আৰু এই চিঠিখনৰ উত্তৰ চাবলৈ তেওঁ ৰবিবাৰ দিনা পোষ্ট অফিচলৈ গৈছিল গতিকে এনসাৰটো হ'ব সানডে গৈছিল তাৰ পিছৰটো আছে where was Lenso's house is situated লেন্সোৰ হাউচখন ক'ত আছিল লেন্সোৰ হাউচখন এখন সৰু পৰ্বতৰ ওখ অংশত আছিল গতিকে টপ অফ এ হিল এনসাৰ বি যিটো আছে সেইটো হ'ব নেক্সট কুৱেশ্যন what crops was growing on Lenso's field কি শস্য লেন্সোৱে খেতি কৰিছিল এইটো বিচাৰিছে লেন্সোৱে জোৱাৰ মাকৈ গম ধান সেইটো ইংৰাজীত কয় কৰ্ন এইটো এনসাৰ হ'ব কৰ্ন CORN কৰ্ন মাকৈ ধানৰ খেতি কৰিছিল নেক্সট কুৱেশ্যন চোৱা হু অৰ হোৱাট ডেমেজ লেন্সোস ফিল্ড কোনে বা কিহে লেন্সৰ খেতিপথাৰখন কি কৰিছিল বিনষ্ট কৰিছিল নষ্ট কৰিছিল তোমালোকে যে বৰষুণ যেতিয়া আছিল শিলাবৃষ্টিৰ ফলত কি হৈছিল লেন্সৰ খেতিখিনি নষ্ট হৈছিল গতিকে এনসাৰটো হ'ব হেইলষ্টন এনসাৰ সি হেইলষ্টন
Next question. Question number 7. The field was looked as if it covered in. যেতিয়া বৰষুণ এৰিছিল তেতিয়া লেন্সো খেতিপথাৰলৈ দেখিছিল যে খেতিপথাৰখন এনেকুৱা হৈছিল যে এই খেতিপথাৰখন ঢকা আছিল, এইটো বুজাইছে। দ্য ফিল্ড ৱাজ লুকড এজ ইফ ইট কভাৰ্ড ইন, এনেকুৱা দেখা গৈছিল এইটো কিহেৰে ঢাক খোৱা দেখা গৈছিল, সেইটো যেনে লৱণেৰে ঢাক খোৱা দেখা গৈছিল। গতিকে এনচাৰ কি হ'ব? এনচাৰ চি, এই নিমখ। এনচাৰ চি, সল্ট, SALT, সল্ট, নিমখেৰে। নেক্সট কুৱেশ্যন কি আছে? Lenso compared the quantum of damage with লেন্সৰ যি ক্ষতি হৈছিল, অসাধাৰণ ক্ষতি হৈছিল, এইটো কি বুলি কৈছিল? এইটো কাৰ লগত তুলনা কৰিছে? এইটো প্লেগ, কীট পতংগৰ প্লেগ বেমাৰ, প্লেগ অফ লকাষ্ট, অৰ্থাৎ এবিধ ফৰিঙৰ যি আক্ৰমণ তাৰ লগত তুলনা কৰিছিল। এইটো কি হ'ব? এনচাৰ ডি, প্লেগ অফ লকাষ্ট, এইটো হ'ব এনচাৰ। লেন্সত যেতিয়া তেওঁ দেখিছিল যে তেওঁৰ খেতি পথাৰখিনি একেবাৰে ধ্বংস হৈছে, তেতিয়া তেওঁ কৈছিল যে কীট পতংগ যদি, অৰ্থাৎ প্লেগ অফ লকাষ্ট যদি আক্ৰমণ কৰিলেহেঁতেন তেনেহ'লে এনেকুৱা কৰিলেহেঁতেন কিছু খেতি পোৱা গ'লহেঁতেন, কিন্তু আজি এই শিলাবৃষ্টিৰ ফলত একেবাৰে বৰবাদ হৈ গৈছে। এইটো কৈছে প্লেগ অফ লকাষ্ট। হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ? আস্ক ফৰ মানে বিচৰা। লেন্সো কিমান টকা বিচাৰিছিল? লেন্সো বিচাৰিছিল 100 pesos। 100 আমাৰ ইয়াত যেনেকুৱা 100 টকা 200 টকা, তেনেদৰে লেটিন আমেৰিকাৰ মানুহ হ'লে পেছ'ছ বুলি কয়। তেনেহ'লে এনচাৰটো হ'ব 100 pesos। কুৱেশ্যন নম্বৰ 20 কি আছে? হোৱাট ৱাজ দ্য ইমিডিয়েট ৰিয়েকশ্যন অফ দ্য পাৰ্চন on seeing the letter? What was the immediate reaction of the postman? postmaster কি ধৰণৰ প্ৰতিক্ৰিয়া আছিল on seeing the letter? চিঠিখন দেখি postmaster কি ধৰণৰ প্ৰতিক্ৰিয়া কৰিছিল? তেওঁ ঈশ্বৰলৈ চিঠি দিয়াৰ বাবে তেওঁ প্ৰথমে হাঁহিছিল। এনচাৰটো হ'ব লাভ হ'ল হাৰ্ডলি, মানে সকলোৱে শুনা পোৱাকৈ তেওঁ হাঁহিছিল, অৰ্থাৎ জোৰেৰে হাঁহিছিল। তাৰ পিছৰটো আছে হোৱাট ইলছ ডিড দ্য ৰিপ্লাই ডিমাণ্ড এপাৰ্ট ফ্ৰম গুডউইল, ইংকছ এণ্ড পেপাৰ? এই ইংক, গুডউইল মানে সদিচ্ছা, ইংক মানে কালি, এণ্ড পেপাৰ কাগজ, ইয়াৰ বাহিৰেও তেওঁৰ কি ধৰণৰ ডিমাণ্ড কৰিছিল? এইটোৰ কথা কৈছে মানি। এনচাৰটো হ'ব কি হ'ব? মানি, এনচাৰ বি। হাউ মাছ মানি ৱাজ দ্য পোষ্টমাষ্টাৰ এবল টু এৰেঞ্জ? কিমান টকা পোষ্টমাষ্টাৰজনে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল? পোষ্টমাষ্টাৰজনে অফিচৰ মানুহৰ পৰা কালেকশ্যন কৰিছিল আৰু তেওঁ পাইছিল কিমান টকা? 70 pesos। এনচাৰ তেনেহ'লে ডি হ'ব 70 pesos। Question number 26. Why was Lenso not surprised on seeing the money on the envelope? Why was Lenso not surprised? Lenso কিয় আচৰিত হোৱা নাছিল? On seeing the money, টকাখিনি in the envelope, envelope অৰ্থাৎ চিঠিৰ খামত টকাখিনি পাই লেন্সো কিয় আচৰিত হোৱা নাছিল? কাৰণ লেন্সো
ভাবিছিল সেই টকাটো ঈশ্বৰে দিব, সেইবাবে তেওঁ কি ঈশ্বৰৰ ওপৰত তাৰ কি আছিল, বিশ্বাস আছিল, এইটোৱে হ'ব এনচাৰ। সেইকাৰণে কি হ'ব, হি হেড আনৱেভাৰিং ফেইথ ইন গড, তেওঁ ঈশ্বৰৰ প্ৰতি কি আছিল, অবাধ বিশ্বাস আছিল, সেইটোৱে হ'ব এনচাৰ বি, এইটো কাৰেক্ট। Question number 27. So, how did he feel when he count the money? How did he feel? তেওঁ কি ধৰণৰ অনুভূতি হৈছিল when he counted, যেতিয়া তেওঁ গণনা কৰিছিল, counted মানে গণনা কৰা, the money, যেতিয়া টকাখিনি গণনা কৰিছিল তেতিয়া তেওঁ কি ধৰণৰ ফিলিং হৈছিল, কি ধৰণৰ অনুভৱ কৰিছিল। তেওঁৰ টকাখিনি চিঠিৰ খামত পৰা টকাখিনি উলিয়াই গণিছিল যেতিয়া, তেতিয়া তেওঁৰ কি হৈছিল, খং হৈছিল, কাৰণ তেওঁতো 100 টকা বিচাৰিছিল, এতিয়া তেওঁ পাইছে মাত্ৰ 70 পাইছে, গতিকে তেওঁতো খং উঠিব, এইটো হ'ব এংগ্ৰি। এংগ্ৰি মানে খং কৰা। Question number 27. What did Lenso think? Lenso কি ভাবিছিল on the office employees? অফিস এমপ্লয়ীৰ বিষয়ে লেন্সৱে কি ভাবিছিল? লেন্সো যেতিয়া 100 টকাৰ পৰিৱৰ্তে 70 টকা পাইছিল, তেতিয়া লেন্সো ভাবিছিল যে এই অফিসৰ কৰ্মচাৰীসকলে, এমপ্লয়ীসকলে তেওঁৰ টকাখিনি মাৰি দিছে, গতিকে তেওঁলোকক বদমাছৰ দল বুলি কৈছিল, গতিকে বাঞ্চ অফ ক্ৰুকছ, বাঞ্চ মানে দলছ বা গ্ৰুপ অফ ক্ৰুক, এইটো হ'ব এনচাৰ। এনচাৰ চি। নেক্সট কুৱেশ্যন আছে, হোৱাট ডিড লেন্সো আস্ক? লেন্সো কি কৈছিল? হোৱাট ডিড লেন্সো আস্ক ফৰ? লেন্সো কি বিচাৰিছিল ইন হিজ সেকেন্ড লেটাৰ? লেন্সোৱে সেকেন্ড লেটাৰ কি বিচাৰিছিল? যেতিয়া প্ৰথম লেটাৰখনৰ উত্তৰ পাইছিল আৰু টকা পাইছিল 70 পেছছ, পিছত গতিকে বাকীখিনি টকা পোৱা নাই, সেই বাকীখিনি টকা লৈ তেওঁ কি লিখিছিল? গতিকে এনচাৰ হ'ব ৰিমেইনিং এমাউণ্ট এণ্ড নট টু চেণ্ড বাই মেইল, এইটো হ'ব এনচাৰ বি। নট টু চেণ্ড বাই মেইল মানে সেই টকাখিনি ডাকত নপঠাবলৈ কৈছিল, কাৰণ লেন্সো ভাবিছিল যে টকাখিনি যিহেতু এমপ্লয়ীবিলাক মাৰি দিছে, গতিকে লেন্সো এতিয়া ঈশ্বৰে যাতে টকাখিনি এই ডাকযোগে নিদিয়ে, তেওঁক ডাইৰেক্ট দিয়ে, এইটো লিখিছিল। তাৰপিছতো আছে, হোৱাট ইজ দ্য আইৰনি অফ দিছ লেছন? চৰি, আকৌ কৈছোঁ, হোৱাট ইজ দ্য আইৰনি ইন দিছ লেছন? এই লেছনটোৰ আইৰনি কি? মূল কথাখিনি হৈছে এনচাৰ চি, লেন্সো ব্লেমড দ্য অফিচ এমপ্লয়িজ হু ইজ ফেক্ট হেল্প হিম। আইৰনি মানে ইয়াৰ অন্তৰ্নিহিত কথাখিনি কি আছিল? আচলতে আইৰনি মানে ইয়াৰ আচল কথাটো কি আছিল? আচল কথাটো আছিল লেন্সো ব্লেমড মানে কি, অপৰাধী কৰিছিল টু দ্য অফিচ এমপ্লয়ী, অফিচৰ মানুহবিলাকক কি কৰিছিল? দোষী কৰিছিল। হু ইনফেক্ট হেল্প হিম, যিয়ে ইনফেক্ট মানে আচলতে তাক সহায় কৰিছিল, এইটো আছিল আচল ঘটনা, আইৰনি, ইনফেক্ট। তাৰপিছতো আছে, why did লেন্সো need money? লেন্সোৰ কিয় টকাৰ প্ৰয়োজন হৈছিল? লেন্সৰ টকাৰ প্ৰয়োজন হোৱাৰ কাৰণ, যেতিয়া তেওঁৰ খেতি পথাৰ নষ্ট হৈছিল, ধ্বংস হৈছিল, তেতিয়া তেওঁৰ ফেমিলিৰ কেনেকৈ চলিব, সেইবাবে তেওঁ টকাৰ প্ৰয়োজন হৈছিল। এনচাৰ তেনেহ'লে বি হ'ব, টু ছেভ হিজ ফেমিলি ফ্ৰম হাংগাৰ।
এইটো হ'ব টু সেভ হিজ ফেমিলিক ৰক্ষা কৰা ফ্ৰম হাংগাৰ ভোকৰ পৰা অনাহাৰৰ পৰা ফেমিলিকবিলাক কি কৰা ৰক্ষা কৰা সেইটো আছিল লেন্সৰ ৰখাৰ প্ৰয়োজন Question number 31 What did the postmaster do them postmaster সিহঁতক কি কৰিছিল যেতিয়া পোষ্টমাষ্টাৰজনে চিঠিখন পাইছিল প্ৰথমে চিঠিখন তেতিয়া পোষ্টমাষ্টাৰ টকাখিনি কি কৰিছিল সংগ্ৰহ কৰি কি কৰিছিল ফাৰ্মাৰ অৰ্থাৎ লেন্সক দিছিল He decided to collect the money answer A He decided to collect the money The story is all about unconditional এই ষ্টৰীটো আছিল আনকণ্ডিশ্যনেল কিহৰ কাৰণে কোৱা হৈছিল এইটো ফেইথ টু গড আছিল সেইকাৰণে ইয়াত এনসাৰ হ'ব ফেইথ নেক্সট Question number 37 Lance's protagonist of the story was by professions Lance's যিজন মূল চৰিত্ৰ আছিল তেওঁ ব্যক্তিগতভাৱে কি আছিল হেতু আছিল তেওঁ আছিল ফাৰ্মাৰ খেতিয়ক আছিল Question number 38 It is a story about a unconditional faith upon এইটো এটা unconditional story faith কাৰ ওপৰত আছিল বিশ্বাস আছিল গডৰ ওপৰত এনসাৰ হ'ব গড বি তাৰ পিছৰটো আছে লেন্সো The farmer had a dash field. কি field আছিল তেওঁৰ আছিল corn. From the top of the hill he can see his ready to harvest cornfield along with. এটো ইয়াৰ মানে কি হ'ল From the top of the hill পাহাৰৰ ওখৰ পৰা টপৰ পৰা he can see তেওঁ দেখিব পাৰে his ready to harvest cornfield along with তেওঁ এই দৃশ্যটোৰ লগত কি দেখিব পাৰে আৰু এটা কি দেখিব পাৰে ৰিভাৰ দেখিব পাৰে নদী দেখিব পাৰে Farmers of the Lance's older boys were Lance'ৰ ডাঙৰ ল'ৰাসকলে কি কৰি আছিল সেই সময়ত যেতিয়া বৰষুণ এৰিছিল তেতিয়া তেওঁৰ ল'ৰাসকলে কি কৰি আছিল ডাঙৰ ল'ৰাটোৱে ৱাৰ্কিং ইন দ্য ফিল্ডত কাম কৰি আছিল ৱাৰ্কিং ইন দ্য ফিল্ড আৰু সৰু ল'ৰাবোৰে কি কৰিছিল খেলি আছিল playing on the nearest Question number 43 কি আছে hailstone were compare with dash in the story এই ষ্টৰীত কি বুলি কোৱা হৈছে hailstoneক hailstoneৰ শিলাবৃষ্টিক কি বুলি কোৱা হৈছে frozen pears এইটো হ'ব ডি নম্বৰ 2 frozen pears frozen মানে বৰফ গোট খোৱা বৰফ pears বুলি কৈছিল Question number 44 Ox of a man means Ox of a man means এটো কি বুজায় Ox মানে ষাঁড় গৰু of a man মানুহৰ ষাঁড় গৰু ইয়াৰ মানে মানুহজন পৰিশ্ৰমী বুজায়
গৰু মানুহ মানে পৰিশ্ৰমী বুজা, হাৰ্ড ৱাৰ্কিং। এনচাৰ হ'ব চি, হাৰ্ড ৱাৰ্কিং। এইটো হ'ব। Question number 45. Pesos is a monetary unit of, answer হবে মেক্সিকো। পেসো কোন দেশৰ মুদ্ৰা? এটা হচ্ছে মেক্সিকো। Question number 46. The postmaster to help Lancelot by giving him dash as reply from God. তেওঁ মানি দি, এইটো হবে answer মানি। The postmaster to help Lancelot by giving, Lancelot কি দি সহায় কৰিছিল? By giving money, টকা দি সহায় কৰিছিল। Next question. Lancelot received only dash pesos. Lancelot কিমান টকা পাইছিল? 70 pesos. Answer হবে 70. Question number 47. কি আছে? Lancelot was surprised upon the honesty of the car. Honesty দেখি তেওঁ আচৰিত হৈছিল। Employees of the post office, postmaster, God, postman. এনচাৰটো হ'ব এমপ্লয়িজ অফ দ্য পোষ্ট অফিচ। লেন্সো পোষ্ট অফিচৰ কৰ্মচাৰীক লৈ কি আচৰিত হৈছিল? কিয় আচৰিত হৈছিল? কাৰণ তেওঁ 100 টকা দিব লাগিছিল, তেওঁ 70 টকাহে দিছে। এইভাৱে তেওঁ কি কৰিছিল? আচৰিত, ছাৰপ্ৰাইজ হৈছিল, আচৰিত হৈছিল। নেক্সট আছে 49. According to Lancelot, the employees of the post office are, Lancelot মতে পোষ্ট অফিচৰ মানুহবিলাক কেনেকুৱা আছিল? কৰ্মচাৰীসকলে কেনেকুৱা আছিল? ক্ৰুকছ, বদমাছ আছিল। এনচাৰ বি, ক্ৰুকছ। নেক্সট আছে নেক্সট কুৱেশ্যন আছে which crops was growing on Lancelot's field? লেন্সৰ ফিল্ডত কি খেতি কৰা হৈছিল? কৰ্ণ। লাষ্ট কুৱেশ্যন আছে লেন্সৰ স্মল ড্ৰপছ অফ ৰেঞ্জ মেনশ্যন বা কম্পেয়াৰ্ড উইথ 5 pesos cent. এনচাৰ হ'ব 5 pesos cent. এইটো হ'ব এনচাৰ। থেংক ইউ। আজিলৈ ইমানেই। তোমালোকে যদি এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু মই ভাবোঁ এই 51টা MCQ পঢ়িলে তোমালোকৰ আৰু এটা প্ৰশ্ন নাথাকে যে তুমি নোপোৱাকৈ। আৰু তোমালোকে যদি এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক দেখিব। থেংক ইউ।